নমস্কাৰ টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত অন্ধকাৰত থাকিব লাগিব 2 লাখ বিদ্যুৎ গ্ৰাহক বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে ৰাজ্যৰ 2 লাখ গ্ৰাহক বৰ্তমান সময়ত থাকিব লাগিব অন্ধকাৰত নাপাব বিদ্যুৎ সেৱা কোনখন জিলাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লৈ আহিছো সবিশেষ জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ অন্ধকাৰত 2 লাখ গ্ৰাহক অন্ধকাৰত থাকিব লাগিব 2 লাখ বিদ্যুৎ গ্ৰাহক বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ 2 লাখ গ্ৰাহকে লাভ নকৰিব বিদ্যুৎ সেৱা ৰাজ্যৰ 2 লাখ গ্ৰাহকে লাভ নকৰিব বিদ্যুৎ সেৱা বিদ্যুৎ বিভাগৰ ব্যাপক ক্ষতিসাধন হৈছে বিদ্যুৎ বিভাগৰ ব্যাপক ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ তাৰ ফলতে বিচ্ছিন্ন হৈ গৈছে বিদ্যুৎ সেৱা বিদ্যুতৰ তাৰত গছ ভাঙি পৰাত এতিয়া অন্ধকাৰত ডুব গৈছে প্ৰায় ৰাজ্যৰ 2 লাখ গ্ৰাহক ব্যাহত সাধাৰণ জীৱন যাত্ৰা স্তব্ধ হৈ গৈছে তছনছ হৈ পৰিছে বিদ্যুৎ যোগান ব্যৱস্থা কোকৰাঝাৰ ফকিৰাগ্ৰাম গোসাইগাঁও আৰু চাপৰ বিদ্যুৎ উপসংমণ্ডল ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে উভালি পৰিছে বিদ্যুতৰ খুঁটা ছিঙি পৰিছে তাৰ যাৰ ফলত 2 লাখ বিদ্যুৎ গ্ৰাহক বৰ্তমান সময়ত বিচ্ছিন্ন হৈ থাকিব লাগিব কোকৰাঝাৰ চহৰ আৰু কাষৰীয়া অঞ্চলত ক্ষতিসাধনৰ পৰিমাণ সৰ্বাধিক কোকৰাঝাৰত ট্ৰান্সফৰ্মাৰৰ ফ্ৰেম খুঁটা ভাঙি তহিলং হৈ পৰিছে ৰাজ্যত বাগৰি পৰিছে প্ৰকাণ্ড গছ এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত এটা ডাঙৰ খবৰ ৰাজ্যৰ 2 লাখ গ্ৰাহক বিচ্ছিন্ন হৈ থাকিব লাগিব কোকৰাঝাৰৰ 2 লাখ বিদ্যুৎ গ্ৰাহক বৰ্তমান সময়ত বিচ্ছিন্ন হৈ থাকিব লাগিব ৰাজ্যত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে নামনি অসমৰ কেইবাটাও প্ৰান্ত দেখিবলৈ পোৱা গৈছিলে বিস্তৰ ক্ষতিসাধন হৈছে আৰু বৰ্তমান সময়ত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ বিভাগ স্তব্ধ হৈ যাবলগীয়া হৈছে যাৰ ফলত 2 লাখ বিদ্যুৎ গ্ৰাহক অন্ধকাৰত থাকিব লাগিব কোকৰাঝাৰৰ দাঁতিকাষৰীয়া প্ৰায়সমূহ অঞ্চলৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে অন্ধকাৰত 2 লাখ গ্ৰাহক ৰাজ্যৰ 2 লাখ গ্ৰাহক বৰ্তমান সময়ত অন্ধকাৰত থাকিব লাগিব এটা গুৰুত্বপূৰ্ণ খবৰ বিদ্যুৎ বিভাগৰ ব্যাপক ক্ষতিসাধন হৈছে বিদ্যুৎ বিভাগৰ ব্যাপক ক্ষতিসাধন হোৱাৰ ফলতে এতিয়া 2 লাখ গ্ৰাহক অন্ধকাৰত থাকিব লাগিব কোকৰাঝাৰত বিয়লিৰে পৰা বৰষুণ দি আছিলে প্ৰচণ্ড বৰষুণৰ ফলত অস্থিৰ হৈ পৰিছিলে পৰিৱেশ আৰু বৰ্তমান ধুমুহা আহিছিলে আৰু ধুমুহা বৰষুণৰ ফলতে যি ক্ষতিসাধন হ'ল সেই ক্ষতিসাধনৰ ফলত কোকৰাঝাৰত ব্যাপক ক্ষতিসাধন হয় যাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে ভাঙি চুৰমাৰ হৈ পৰে কেইবাটাও ট্ৰান্সফৰ্মাৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলতে ঘটনা সংঘটিত হৈছে গতিকে আমি বাতৰি পৰিৱেশন কৰি আছিলোঁ যে বতৰে কাল ৰূপ ল'ব আৰু সেই অনুপাতে বতৰে কাল ৰূপ ল'লে কোকৰাঝাৰত কেইবাটাও প্ৰান্তত নামনি অসমৰ কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতিসাধন হ'ল নামনি অসমৰ কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতিসাধন হ'ল আৰু দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰতো এতিয়া 2 লাখ গ্ৰাহক অন্ধকাৰত থাকিব লাগিব আমি কৈছিলোঁ ঘৰৰ পৰা বাহিৰলৈ নোলাব বতৰে তাণ্ডৱ চলাব ধুমুহাৰ সন্ত্ৰাস দেখিবলৈ পাব আৰু নিশালৈ হয়তো বতৰে আৰু কাল ৰূপ ল'ব পাৰে অত্যন্ত ধুমুহা বৰষুণ দিব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক অত্যন্ত প্ৰয়োজনীয় কাম নহ'লে ঘৰৰ পৰা নোলাব যাৰ ফলত এতিয়া হাই এলাৰ্টো দিবলগীয়া হৈছে কোকৰাঝাৰতে 2 লাখ গ্ৰাহক অন্ধকাৰত থাকিব লাগিব বতৰ অত্যন্ত বেয়া ধুমুহা হৈছে তাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ হৈছে যাৰ ফলত সাধাৰণ জনজীৱন স্তব্ধ হৈ গৈছে ৰাজপথত গছ বাগৰি পৰিছে আৰু এতিয়া বৰ্তমান সময়ত এটা খবৰ আহিছে যি খবৰটোৱে 2 লাখ গ্ৰাহকৰ পৰা অন্ধকাৰত থাকিব লাগিব তেওঁলোক 2 লাখ গ্ৰাহক এতিয়া অন্ধকাৰত থাকিব লাগিব বিদ্যুৎ বিভাগৰ ব্যাপক ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে বিদ্যুৎ বিভাগৰ কেইবাটাও ট্ৰেন্সফৰ্মাৰ বৰ্তমান সময়ত স্তব্ধ হৈ গৈছে গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক নিশালৈ হয়তো বতৰ অত্যন্ত বেয়া হ'ব পাৰে গতিকে সতৰ্কতা এতিয়া অৱলম্বন কৰক অন্ধকাৰত 2 লাখ গ্ৰাহকে লাভ নকৰিব বিদ্যুৎ সেৱা 2 লাখ গ্ৰাহকে বিদ্যুৎ সেৱা লাভ নকৰিব কোকৰাঝাৰ চহৰ আৰু কাষৰীয়া অঞ্চলত ক্ষতিসাধন হৈছে ব্যাপক ক্ষতিসাধন হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক বৰ্তমান সময়ত বহুত ঠাইত তাঁৰ ছিগি পৰিব পাৰে গতিকে আপুনি তাঁৰ ছিগি পৰাৰ সম্ভাৱনা থাকে আপুনি ৰাস্তাত খোজ কাঢ়োঁতে অলপ সাৱধানেৰে খোজ কাঢ়িব পৰাপক্ষত আজিৰ দিনটো বা আজিৰ সময়ছোৱা বতৰটো চাই লওক যে বৰষুণ দিব পাৰে বতাহ দিব পাৰে আৰু যদি এনেকুৱা বতৰ দেখিছে তেন্তে আপুনি ঘৰৰ পৰা নোলাব কিয়নো বতৰ অত্যন্ত বেয়া গুৱাহাটী মহানগৰীটো বৰ্তমান সময়ত অন্ধকাৰময় পৰিৱেশ বা বতৰ অত্যন্ত বেয়া গোমা হৈ আছে আকাশ বতাহ দিয়া পৰিলক্ষিত হৈছে
আৰু হয়তো নিশাৰ ভাগলৈ বা মাজনিশা বতৰে ৰূপ সলাব পাৰে, বৰষুণ আহিব পাৰে। গতিকে গুৱাহাটী মহানগৰীকে ধৰি নামনি অসমত দেখিবলৈ পোৱা গৈছিলে বিয়লিৰে পৰা অত্যন্ত বতৰ বেয়া, ধুমুহা বৰষুণ হৈ আছিলে। বাতৰি পৰিৱেশনো কৰিছিলোঁ, আমি কৈছিলোঁ যে বতৰে কাল ৰূপ লৈছে, কেইবাটাও প্ৰান্তত ধুমুহাৰ বিধ্বংস আহি পৰিছিলে, যাৰ ফলত দেখিবলৈ পোৱা গৈছিলে যে ৰাজপথত গছ বাগৰি পৰিছে, যাত্ৰীবাহী বাছৰ ওপৰত গছ বাগৰি পৰিছে। উজনি অসমতো শিৱসাগৰত বৰষুণ দিছে বুলি জানিব পৰা গৈছে, শিৱসাগৰতো বতৰ অত্যন্ত বেয়া। গতিকে ৰাজ্যৰ পৰিৱেশ চাবলৈ যদি যাওঁ তেন্তে বতৰ অত্যন্ত বেয়া হৈ গৈছে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। বিদ্যুৎ ইতিমধ্যে বিচ্ছিন্ন হৈছে কোকৰাঝাৰত। কোকৰাঝাৰৰ 2 লাখ গ্ৰাহক বা কোকৰাঝাৰবাসীৰ কাৰণেও এটা বিশেষ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকেও সতৰ্কতা অৱলম্বন কৰক। তাৰ উপৰিও ৰাজ্যৰ সকলো প্ৰান্ততে বতৰ অত্যন্ত বেয়া। বৰাক উপত্যকাত অৰেঞ্জ এলাৰ্টো আছে। গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক। প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব। পৰাপক্ষত আপোনাৰ সন্তানটো ঘৰৰ ভিতৰত ৰাখক। নিশাৰ ভাগলৈ বতৰ অত্যন্ত বেয়া হ'ব পাৰে।